নমস্কাৰ এছামিছৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অবেহেহত গ্ৰেপ্তাৰ কৰা হ'ল এছআই জন্মনি ৰাভাক 3 দিন ধৰি গড়মূৰ আৰক্ষীয়ে চলাইছিল জেৰা আৰু জেৰাৰ অন্তত অবেহেহত গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এছআই জন্মনি ৰাভাক গ্ৰেপ্তাৰ গড়মূৰ আৰক্ষী চকীত 3 দিন ধৰি জেৰা চলাই থকা হৈছিল বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক নগাঁও সদৰ আৰক্ষী থানাৰ পৰা বদলি নিৰ্দেশৰ পিছতেই 12 মেত কলিয়াবৰ আৰক্ষী নিবেশত যোগদান কৰিছিল এছআই জন্মনি ৰাভাই পিছত সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাৰ উদ্দেশ্য কলিয়াবৰ আৰক্ষী নিবেশৰ এগৰাকী মহিলা কনিষ্টেবলৰ ঘৰত 2 দিন কটায় জন্মনি ৰাভাক আশ্ৰয় দিয়া মহিলা কনিষ্টেবলগৰাকীৰ ঘৰ কলিয়াবৰতে নগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা জন্মনি ৰাভাক এক প্ৰকাৰে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে এয়া গোপন খবৰৰ ভিত্তিত লাভ কৰা এক তথ্য তাৰ পিছত মেডিকেল লিভ লৈ অন্তৰ্ধান হৈ আছিল জন্মনি ৰাভা প্ৰায় 16 দিনৰ পিছত 29 মেত কলিয়াবৰ আৰক্ষী নিবেশত কৰ্তব্যত যোগদান কৰে জন্মনি ৰাভাই কলিয়াবৰ আৰক্ষী নিবেশত যোগদানৰ 2 দিন পিছতেই মাজুলী আৰক্ষীয়ে তলব কৰে জন্মনি ৰাভাক উল্লেখযোগ্য যে প্ৰবঞ্চনাৰ অভিযোগত জন্মনি ৰাভাৰ প্ৰেমিক ৰাণা পকা গ্ৰেপ্তাৰ হোৱাৰ পাছতেই বিভিন্ন ৰহস্য পোহৰলৈ আহিছিল প্ৰবঞ্চনাৰ গোচৰত জন্মনি ৰাভাৰ নাম সাঙুৰ খাই পৰিছিল আনকি একাংশ ভুক্তভোগীয়ে এছআই জন্মনি ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সেই গোচৰৰ তদন্তৰ বাবে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে তলব কৰিছিল জন্মনি ৰাভাক আৰু অবেহেহত গ্ৰেপ্তাৰ কৰা হ'ল এছআই জন্মনি ৰাভাক পৰৱৰ্তী খবৰ 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল পুৱা 10 বজাৰ লগে লগে 14টাকৈ ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কোনকেইটা ৱেবছাইটৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ ফলাফল চাব পাৰিব চাওঁ আহক 7 জুনত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 10 বজাৰ লগে লগেই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছিল এই কথা মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে সেৱাই মুকলি কৰিছে 14টাকৈ ৱেবছাইট এই 14টা ৱেবছাইটত উপলব্ধ হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কোনকেইটা ৱেবছাইটৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাব পাৰিব চাওঁ আহক প্ৰথম ৱেবছাইটটো হৈছে result.sevaonline.org তাৰ পিছৰ ৱেবছাইটটো হৈছে resultassam.nic.in তাৰ পিছৰ ৱেবছাইটটো হৈছে www.indiaresult.com তাৰ পিছৰ 4 নম্বৰ ৱেবছাইটটো হৈছে www.result.shiksha 5 নম্বৰ ৱেবছাইটটো হৈছে www.assamshiksha তাৰ পিছৰ 6 নম্বৰ ৱেবছাইটটো হৈছে www.assamonline.in তাৰ পিছৰ 7 নম্বৰ ৱেবছাইটটো হৈছে exametc.com তাৰ পিছৰ 8 নম্বৰ ৱেবছাইটটো হৈছে www.schools9.com তাৰ পিছৰ 9 নম্বৰ ৱেবছাইটটো হৈছে https://iresult.net তাৰ পিছৰ 10 নম্বৰ ৱেবছাইটটো হৈছে assamjobalerts.com তাৰ পিছৰ 11 নম্বৰ ৱেবছাইটটো হৈছে assamresults.in তাৰ পিছৰ 12 নম্বৰ ৱেবছাইটটো হৈছে anycareer.com তাৰ পিছৰ 13 নম্বৰ ৱেবছাইটটো হৈছে www.jagoranjos.com তাৰ পিছৰ 14 নম্বৰ ৱেবছাইটটো হৈছে www.vidyavision.com এই 14টাকৈ ৱেবছাইটৰ জৰিয়তে আপোনালোকে মেট্ৰিক পৰীক্ষাৰ ফলাফল চাব পাৰিব পৰৱৰ্তী খবৰ চৰকাৰৰ দুৰ্নীতি আৰু কেলেংকাৰী ঢাকিবলৈ হত্যা কৰা হৈছে মুছলমান লোকসকলক অসম চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বটদ্ৰা কাণ্ডক লৈ বিস্ফোৰক মন্তব্য বিধায়ক আমিনুল ইছলামৰ চৰকাৰৰ দুৰ্নীতি আৰু কেলেংকাৰী ঢাকিবলৈ হত্যা কৰা হৈছে মুছলমান লোকসকলক মুছলমানক টাৰ্গেট কৰিহে জেহাদীৰ প্ৰচাৰ চলাইছে চৰকাৰে অসমত জেহাদীৰ কোনো অস্তিত্ব নাই অসম চৰকাৰে সকলোক টাৰ্গেট কৰি আছে মুছলমান লোকসকলক কিয় বাৰে বাৰে বলিৰ বঁটা সজোৱা হৈছে মুছলমান লোকসকলক এই প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক আমিনুল ইছলামে আছিকুল কোনো দুৰ্দৰ্শ অপৰাধী নাছিল কেলেংকাৰী থকাৰ বাবেই হত্যাৰ বলি হ'ল আছিকুল ইছলাম বটদ্ৰা কাণ্ডক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক আমিনুল ইছলামৰ বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট
যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত বন্ধ হ'ব পেট্ৰল আৰু ডিজেল চালিত বাহন। এই গুৰুত্বপূৰ্ণ ঘোষণা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। গুৱাহাটী মহানগৰীৰ ৰাজপথত বন্ধ হ'ব পেট্ৰল আৰু ডিজেল চালিত বাহন। ৰাজ্যৰ পৰিবহণ বিভাগে বন্ধ কৰিব পেট্ৰল আৰু ডিজেল চালিত বাহন, কাৰণ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিদ্যুৎ চালিত বাহন। আজি এই কথা জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি গুৱাহাটী মহানগৰীত 20খন বিদ্যুৎ চালিত বাহন চলি আছে। অচিৰে গুৱাহাটী মহানগৰীলৈ আহিব 200খন বিদ্যুৎ চালিত বাছ। এই বাছসমূহ আহিলেই গুৱাহাটী মহানগৰীত বন্ধ কৰিম পেট্ৰল আৰু ডিজেল চালিত বাহন। প্ৰদূষণমুক্ত কৰাৰ বাবে সকলোৱে নিজৰ বাহনসমূহ CNG নাইবা বিদ্যুৎ চালিত কৰিব লাগিব। আনকি সমগ্ৰ ৰাজ্যতে বাহনসমূহ বিদ্যুৎ চালিত কৰিব বুলি জানিবলৈ দিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে দক্ষিণ পশ্চিম মৌচুমী বায়ু। পৰৱৰ্তী 24 ঘণ্টাত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এফালে দেশৰ কিছুমান ৰাজ্যত নিৰন্তৰ বৰষুণ অব্যাহত আছে, আনহাতে কিছুমান ৰাজ্যত তাপমাত্ৰা বৃদ্ধি পাইছে। স্কাইমেট ৱেডাৰৰ এক প্ৰতিবেদন অনুসৰি পৰৱৰ্তী 24 ঘণ্টাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উপ হিমালয়, পশ্চিমবংগৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু দক্ষিণ কৰ্ণাটকতো পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ সৈতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ পূব ভাৰত, কেৰালা, লক্ষদ্বীপ, উত্তৰ পূব বিহাৰ আৰু জম্মু কাশ্মীৰৰ বাকী অংশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ আভ্যন্তৰীণ কৰ্ণাটক, তামিলনাডু আৰু কংগন আৰু গোৱাত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৱা 24 ঘণ্টাত দেশৰ বতৰৰ বিষয়ে ক'বলৈ গ'লে ছিকিম, উপ হিমালয়, পশ্চিমবংগ, অসম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কিছুমান ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হৈছিল আৰু কিছু ঠাইত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হৈছিল। পৰৱৰ্তী খবৰ, অসম আৰক্ষীক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশীৰ নামত গোৰ্খাসকলক ভুলতো হাৰাশাস্তি নকৰিব। আমাৰ চৰকাৰৰ দিনত গোৰ্খাৰ ওপৰত নিৰ্যাতন নচলিব। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম আৰক্ষীলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোৰ্খাসকলক কোনো কাৰণতে হাৰাশাস্তি কৰিব নোৱাৰিব। বিদেশীৰ নামত গোৰ্খাসকলক নিৰ্যাতন চলাব নোৱাৰিব। বিজেপি চৰকাৰৰ দিনত এনে কাম সহ্য কৰা নহ'ব। গোৰ্খাসকল 100 পৰা 200 বছৰ আগতে অসমলৈ অহা। ট্ৰাইবেল বেল্ট আৰু ব্লকত গোৰ্খাসকলক মাটি কিনাৰো অধিকাৰ দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, PPE কিট কেলেংকাৰীক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তেই এইবাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালক ক্লিন চিট। PPE কিটৰ নামত 1 টকাও লোৱা নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালে। সংবাদমেল পাতি এই কথা ঘোষণা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ পৰিয়ালক ক্লিন চিট মন্ত্ৰী পীযুষ হাজৰিকাৰ। PPE কিটৰ নামত 1 টকাও লোৱা নাই মুখ্যমন্ত্ৰীৰ পৰিয়ালে। কোভিড সামগ্ৰী যোগানত জড়িত নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল। PPE কিট কেলেংকাৰীক লৈ সংবাদমেল যোগে এই স্পষ্টীকৰণ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ সংবাদমেলত কয় যে কোভিডৰ সময়ত PPE শব্দটো কোনোৱে বুজা নাছিল। 35খন ফাৰ্মক PPEৰ বাবে মনোনীত কৰা হৈছিল। 9খন ফাৰ্মক হেণ্ড ছেনিটাইজাৰৰ দায়িত্ব দিয়া হৈছিল। ভুৱা বাতৰি প্ৰচাৰ কৰিছে এটা পৰ্টেলে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ফালৰ পৰা কোভিডৰ সামগ্ৰী যোগান ধৰা নাই। মুখ্যমন্ত্ৰীৰ পৰিয়ালে 1 টকাও লোৱা নাই PPE কিটৰ নামত। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। তেওঁ কয় যে ধনুকা নামৰ ফাৰ্মখনে কেৱল 85 লাখ টকাৰ কাম পাইছিল। PPE কিট আনিছিল, কিন্তু লোৱা নাই 50,000 PPE কিট। ব্যৱহাৰ নকৰাৰ কথা তেতিয়াই প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সেই সময়ত PPE কিটক লৈ এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কোভিডৰ সময়ত আমি 35খন ফাৰ্মক PPE কিট দিবলৈ অনুমোদন জনাইছিলোঁ।
আৰু 9খন ফাৰ্মক চেনিটাইজাৰ যোগান ধৰিবলৈ অনুমোদন জনাইছিলোঁ। যিখন ফাৰ্মক লৈ বাতৰি প্ৰচাৰ কৰিছিল সেই ফাৰ্মখনে কেৱল 85 লাখ টকাৰহে অনুমোদন পাইছিল। যদি চৰকাৰৰ একাউণ্টৰ পৰা কোনো টকা দিয়া হোৱা নাই তেতিয়াহ'লে কেলেংকাৰী ক'ৰ পৰা হ'ল? এই প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ, আগন্তুক 7 পৰা 10 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। আগন্তুক 7 পৰা 10 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ ফলাফল ঘোষণা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এই বৰ্ষত মেট্ৰিকৰ ফলাফল অধিক ভাল হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ। নতুন শিক্ষানীতি বলবৎ হোৱাৰ পাছত পূৰ্বৰ দৰে গুৰুত্ব নাথাকিব মেট্ৰিক পৰীক্ষাৰ। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।